আজি হৈছে শাওণ মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুলাই মাহৰ 29 তাৰিখ বুধবাৰ। আজি হৈছে পূৰ্ণিমা তিথি আৰু উত্তৰহাৰা নক্ষত্ৰ থাকিব। আজি দিনটোৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ অৱস্থান আৰু পবিত্ৰ শাওণ মাহৰ এই দিনটোৱে আজি আপোনালোকৰ এক বিশেষ যোগৰ সৃষ্টি কৰিছে। ভগৱান শিৱৰ কৃপাত আজি গ্ৰহৰ এই ৰূপান্তৰে আপোনাৰ কেৰিয়াৰ, প্ৰেম আৰু আৰ্থিক দিশত বহু ভাল প্ৰভাৱ পেলাবলৈ গৈ আছে আৰু সেয়া জনাটো আজিৰ বাবে আপোনাৰ অতি জৰুৰী হৈ পৰিছে। গতিকে আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আৰু লগতে থাকিব কিছুমান বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো অধিক সুখময় কৰি তুলিব পাৰিব, গ্ৰহ দোষ খণ্ডন কৰিব পাৰিব আৰু লগতে থকা কিছু বাধা, কৰ্মত বাধা, সেইবোৰো আপোনালোকে সুন্দৰভাৱে আজি পাৰ কৰিব পাৰিব বা সেইবোৰ খণ্ডন কৰিব পাৰিব। গতিকে আপোনালোকে নিজৰ ৰাশিফল বিশ্লেষণবোৰ ভালদৰে চাব আৰু সেইমতে আপোনালোকে পৰামৰ্শবোৰো গ্ৰহণ কৰি সেইবোৰ ৰূপায়ণ কৰিব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ অৱস্থানৰ ফলত আজি আপোনালোকে অসাধাৰণ শক্তি আৰু উদ্যম দেখা পাব। আপোনাৰ মাজে সময়ে আজি মানসিক অস্থিৰতা আহিব পাৰে, কিন্তু আপোনাৰ সাহস আৰু আত্মবিশ্বাসে আজি আগবাঢ়ি যোৱাত সহায় কৰিব। কিন্তু তথাপিও আপোনাৰ সিদ্ধান্ত লোৱাত অলপ আপোনালোকে ক্ষিপ্ৰতা অৱলম্বন কৰিব পাৰে, সেই দিশত আপোনালোকে অলপ সতৰ্ক হ'ব। কৰ্মস্থানত আজি আপোনালোকৰ নেতৃত্ব বহন কৰাৰ ক্ষমতা প্ৰশংসনীয় হ'ব আৰু নতুন দায়িত্ব বা নতুন প্ৰকল্প হাতত লোৱাৰ বাবেও সময় অনুকূল আছে আৰু সেইবোৰৰ পৰা আপোনালোকে ভাল ফলো লাভ কৰিব। সহকৰ্মীৰ পৰা প্ৰয়োজনীয় সহায় পাব। ব্যৱসায়িক লেনদেনত লাভৱান হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো বাঞ্ছনীয় হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত মধুৰতা বৃদ্ধি পাব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মুকলিকৈ কথা পাতক, তেনেহ'লে বহুতো সৰু সুৰা ভুল বুজাবুজিবোৰ আজি অৱসান ঘটিব। আপোনাৰ খং আৰু তীক্ষ্ণ বাক্যই যাতে প্ৰিয়জনৰ মনত অকাৰণতে আঘাত নিদিয়ে তাৰ প্ৰতি বিশেষ চকু ৰাখিব। শিক্ষাৰ্থীসকলৰ বাবেও আজি দিনটো অত্যন্ত আশাব্যঞ্জক হ'ব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিৰন্তৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ আজি পঢ়া শুনাত গভীৰ মনোযোগ কেন্দ্ৰীভূত কৰিবলৈ সক্ষম হ'ব। গণিত বা তৰ্ক বিজ্ঞানৰ দৰে কঠিন বিষয়বোৰ আয়ত্ত কৰাৰ বাবে আজিৰ দিনটো উপযোগী হ'ব। স্বাস্থ্যৰ দিশত আজি আপোনালোকে মধ্যমীয়া অনুভৱ কৰিব। শাৰীৰিক শক্তি অটুট থাকিলেও অতিৰিক্ত কৰ্মব্যস্ততা বা মানসিক চাপৰ বাবে মূৰৰ বিষ বা সামান্য ভাগৰে দেখা দিব পাৰে। সেইবাবে পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু কামৰ মাজতে জিৰণি ল'বলৈ নাপাহৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। ৰাস্তাত যান বাহন চলোৱাৰ সময়ত বিশেষ সতৰ্কতা অৱলম্বন কৰি চলিব। আৱেগৰ বশৱৰ্তী হৈ বা অতিমাত্ৰা খৰধৰকৈ কোনো গুৰুত্বপূৰ্ণ চুক্তিত চহী নকৰিব বা প্ৰতিশ্ৰুতি নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটো সুচাৰুৰূপে পাৰ কৰিবলৈ ৰাতিপুৱা সূৰ্য দেৱতাক তামৰ পাত্ৰত জল অৰ্পণ কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে বা গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ পূৰ্বে হনুমান চালিচা পাঠ কৰিলে কৰ্মত অহা বাধাবোৰ আঁতৰ হ'ব আৰু মন প্ৰশান্ত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ বৰ্তমান গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ বাবে আজি একাগ্ৰতাৰ দিন হিচাপে পৰিগণিত হ'ব আৰু মনত আপোনালোকৰ স্থিৰতাও থাকিব আৰু বিভিন্ন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধিয়ে আপোনাক আজি আপোনাৰ লক্ষ্যৰ দিশত আগবঢ়াই লৈ যাব। কৰ্মস্থানত আপোনাৰ কামৰ ধৰণ আপোনাৰ অন্যতকৈ বেলেগ হ'ব। ইয়াৰ ফলত আপোনাৰ সকলোৰে দৃষ্টি আকৰ্ষণো কৰিবলৈ সক্ষম হ'ব। কামত স্থিৰতা আৰু ধীৰ স্থিৰ প্ৰগতি দেখা যাব। লৰালৰিকৈ কোনো সিদ্ধান্ত নোলোৱাটোৱে আজিৰ দিনটোৰ বাবে ভাল হ'ব। আৰ্থিক দিশত দিনটো অনুকূল অৱস্থাতে থাকিব। পুৰণি কোনো বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন পৰিকল্পনা কৰাৰ বাবে দিনটো উত্তম। পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে এক সুন্দৰ আৰু শান্তিপূৰ্ণ সময় অতিবাহিত কৰাৰ সুযোগ পাব। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি আৰু প্ৰেম বৃদ্ধি পাব। ঘৰৰ পৰিৱেশ আনন্দময় কৰি ৰাখিবলৈ আপোনাৰ সামান্য প্ৰচেষ্টাই আজি যথেষ্ট হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল হ'ব। বিশেষকৈ কলা বা বাণিজ্যৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে আজি বিশেষ সফলতা লাভ কৰিব পাৰিব। মনৰ একাগ্ৰতা অটুট ৰাখিবলৈ আজি ধ্যানৰ সহায় ল'ব পাৰে। স্বাস্থ্যৰ দিশটো সামগ্ৰিকভাৱে আজি ভালেই দেখা যায়, তথাপিও বিষৰ সমস্যাই কিছু আপোনাক অসুবিধা দিব পাৰে আৰু লগতে বাহিৰা খাদ্য খোৱাৰ পৰা আজি বিৰত থাকিব, নহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি দেখা পাব। গতিকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত বিশ্বাসী মানুহৰ বাহিৰে আনক চকু মুদি ভৰসা নকৰিব, নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। আৰু আজি পৰিস্থিতি অনুযায়ী নিজকে সলনি কৰিবলৈও চেষ্টা কৰিব, যাতে সকলো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব
ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনাৰ ইষ্ট দেৱতাক স্মৰণ কৰক আৰু কপালত বগা চন্দন বা দৈ তিলক লগাওক। ইয়াৰ ফলত আজিৰ দিনটো সুফল বৃদ্ধি পাব। আৰু জীৱ জন্তুক আজি খাদ্যবস্তু দান কৰক। ইয়াৰ ফলত শুক্ৰ গ্ৰহৰ প্ৰভাৱ শক্তিশালী হ'ব আৰু জীৱনলৈ সুখ সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলপীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি নতুন নতুন মনত কিছু চিন্তা আহিব আৰু এইবোৰে আপোনালোকৰ কিছু আগ্ৰহ বৃদ্ধি কৰিব নতুন কিবা এটা কৰাৰ বাবে। আৰু পৰিস্থিতি অনুযায়ী আপুনি আজি নিজৰ উচিত বুদ্ধি প্ৰয়োগ কৰি আপুনি আজি দিনটো অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। কৰ্মস্থানতো আপোনাৰ আজি নিজৰ শৈলীয়ে সকলোকে আকৰ্ষিত কৰিব। বিশেষকৈ যিসকল লেখা মেলাৰ ক্ষেত্ৰত জড়িত হৈ আছে বা সমাজ সেৱাৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি নতুন সুযোগ লাভ কৰাৰ দিন হ'ব। আৰ্থিক দিশটো আজি আপোনাৰ সন্তোষজনক থাকিব। ব্যৱসায়ত বুদ্ধিমত্তাৰ প্ৰয়োগেৰে আজি লাভ অৰ্জন কৰিব পাৰিব। কিন্তু তথাপিও আপোনালোকৰ ডাঙৰ খৰচ হোৱাৰ পৰা আজি বিৰত থাকিব লাগিব, নহ'লে আজি আপোনালোকৰ লোকচানৰো সৃষ্টি হ'ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক জীৱনত যোগাযোগৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ'ব। প্ৰিয়জনৰ সৈতে মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰক, তেনেহ'লে সম্পৰ্কত থকা যিকোনো ধৰণৰ দূৰত্ব বা ভুল বুজাবুজিবোৰ সহজে আঁতৰি যাব। পৰিয়ালৰ সৈতে সময় কটালে আজি মানসিক প্ৰশান্তিও পাব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি ফলপ্ৰসূ হ'ব। বিশেষকৈ যিসকলে ভৱিষ্যতে শিক্ষকতাৰ প্ৰৱেশ পৰীক্ষা বা আন উচ্চ শিক্ষাৰ বাবে যোজা চলাই আছে তেওঁলোকে আজি পঢ়া শুনাত গভীৰভাৱে মনোনিৱেশ কৰিব পাৰিব। আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আৰু স্মৃতিশক্তি আজি তীক্ষ্ণ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে, সেইবাবে আপুনি আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সতৰ্ক হ'ব লাগিব। আৰু অত্যাধিক মোবাইলৰ স্ক্ৰীণ ব্যৱহাৰ নকৰিব, নহ'লে চকুৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আজি আপোনালোকে নিজৰ স্বাস্থ্যক ভালদৰে ৰাখিবলৈ হ'লে যত্ন কৰক। মানসিক আৰু শাৰীৰিক চাপ কমাবলৈ হ'লে সঘনাই জিৰণি লওক আৰু প্ৰাণায়াম কৰক। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিৰিক্ত কথা কোৱা বা আনৰ ব্যক্তিগত কথাত নাক সোমোৱাৰ পৰা বিৰত থাকক, অন্যথা অকাৰণতে বিবাদ হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ নথি পত্ৰত চহী কৰাৰ আগতে দুবাৰমান পঢ়ি চোৱাটো জৰুৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটোৰ শুভ ফল বৃদ্ধি কৰিবলৈ ভগৱান গণেশক আৰাধনা কৰক আৰু পাৰিলে দুবৰি বন অৰ্পণ কৰক। ঘৰৰ পৰা ওলোৱাৰ সময়ত সেউজীয়া ৰঙৰ ৰুমাল এখন লগত ৰাখিলে কৰ্মত সফলতা নিশ্চয়কৈ লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বৰ্তমানৰ অৱস্থানৰ ফলত আজি আপুনি যথেষ্ট সক্ৰিয় অৱস্থাত থাকিব আৰু মনলৈ আপোনাক আজি যোগাত্মক চিন্তাৰে ভৰপূৰ অনুভৱ কৰিব। অত্যাধিক আৱেগ প্ৰৱণতাৰ পৰা আজি নিজকে ৰক্ষা কৰি চলাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সহমৰ্মিতা আৰু অন্তৰ্দৃষ্টিয়ে ঊৰ্ধ্বতন কৰ্তৃপক্ষ তথা সহকৰ্মীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। পৰিস্থিতি অনুযায়ী নিজৰ কামৰ ধৰণ সলনি কৰিব পৰা গুণটোৱে আপোনাক লাভৱানো কৰিব। আৰ্থিক দিশত দিনটো স্বাভাৱিক থাকিব। আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা বিৰত থাকক। সঞ্চয়ৰ প্ৰতি মনোযোগ দিয়াটো ভাল হ'ব। পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপোনাৰ যত্নশীল আৰু মৰমীয়াল স্বভাৱে ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিব। প্ৰিয়জনৰ সৈতে সময় কটালে বা মনৰ কথা পাতিলে মনৰ কোনো পুৰণি দুখ বা মানসিক বোজা সহজে পাতল হ'ব। দাম্পত্য জীৱনত বুজাবুজি আজি বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ মনোযোগ আজি কিছু পৰিমাণে বিচলিত হ'ব পাৰে। মনত চলি থকা বিভিন্ন চিন্তাৰ বাবে পঢ়া শুনাত একাগ্ৰতা ভংগ হোৱাৰ সম্ভাৱনা আছে। সেইবাবে পঢ়িবলৈ বহাৰ আগতে কেইটামান সময় ধ্যান কৰাটো বা প্ৰাণায়াম কৰাটো জৰুৰী হ'ব, যাতে মনটো শান্ত হয়। বতৰৰ পৰিৱৰ্তনৰ ফলত আজি আপোনালোকৰ পানী লগা কাহ চৰ্দিৰ সমস্যাই দেখা দিব পাৰে। সেইবাবে স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱহেলা নকৰিব আৰু পৰ্যাপ্ত পৰিমাণে জিৰণি ল'ব। মানসিক স্বাস্থ্যৰ যতন লোৱাটো আজি আপোনাৰ সমানেই গুৰুত্বপূৰ্ণ হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আনৰ কথাত অতি সোনকালে প্ৰভাৱিত নহ'ব। অত্যাধিক আৱেগিক হৈ কাৰোবাক ডাঙৰ প্ৰতিশ্ৰুতি দিয়া বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপুনি মানসিক শান্তি, একাগ্ৰতা আৰু আৱেগ নিয়ন্ত্ৰণৰ বাবে সঠিক পৰামৰ্শ অনুসৰি আপোনালোকে চলিবলৈ যত্ন কৰিব। আৰু পাৰিলে আপোনালোকে চন্দ্ৰ গ্ৰহৰ শুভ ফল বৃদ্ধি কৰিবলৈ আজি শিৱলিংগত গাখীৰ অৰ্পণ কৰিব। আৰু লগতে কোনো দুখীয়া লোকক যদি আপোনালোকে বগা ৰঙৰ বস্তু দান কৰে তেনেহ'লে জীৱনৰ সকলো বাধা আঁতৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ।
এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৰ্তমানৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আজি আপোনাৰ মনত প্ৰবল শক্তি, সাহস আৰু আত্মবিশ্বাস থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি নিজৰ নেতৃত্ব গুণ বৃদ্ধি পাব আৰু নিজৰ স্থিতি সুদৃঢ় কৰিবলৈ আজি সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব। বিশেষকৈ যিসকলে ডিজিটেল মাধ্যম বা দৰ্শকৰ সৈতে পোনপটীয়া সম্পৰ্ক ৰক্ষা কৰা কামত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি সফলতা অৰ্জন কৰা দিন হ'ব। আপোনাৰ আজি পৰিকল্পনাই দৰ্শক তথা সহকৰ্মীসকলক উভয়কে বাৰুকে প্ৰভাৱিত কৰিব। আৰ্থিক দিশটো আজিৰ দিনটোৰ বাবে অনুকূল অৱস্থা থাকিব। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত লোৱাৰ আগতে আৱশ্যকীয় যোগাযোগ বৃদ্ধি কৰিবলৈ যত্ন কৰিব। আগতে কৰা শ্ৰমৰ ফল আজি আপুনি লাভ কৰাৰ সম্ভাৱনাও থাকিব। পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। আপোনাৰ উদাৰ স্বভাৱে সকলোকে আপ্লুত কৰিব। অৱশ্যে আপোনাৰ পৰিস্থিতিৰ ওপৰত আধিপত্য বিস্তাৰ কৰাৰ প্ৰৱণতাই যাতে প্ৰিয়জনৰ মনত অজানিতে কষ্ট নিদিয়ে তাৰ প্ৰতি সতৰ্ক হ'ব। পাৰস্পৰিক সন্মানে সম্পৰ্ক অধিক সুদৃঢ় কৰিব। শিক্ষাৰ্থীসকলৰ বাবেও আজি দিনটো আপোনালোকৰ ভাল অৱস্থাত থাকিব আৰু আপোনাৰ লক্ষ্যৰ প্ৰতি স্থিৰ থকা আৰু কঠিন বিষয়সমূহ সহজে আয়ত্ত কৰাৰ গুণ থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হৈ থকা শিক্ষাৰ্থীসকলে নিজৰ অধ্যয়নৰ আশাপ্ৰদ অগ্ৰগতি দেখিবলৈ সক্ষম হ'ব। শাৰীৰিক দিশত আজি আপোনালোকে শক্তি বজাই ৰাখিব পাৰিব আৰু অত্যাধিক পৰিশ্ৰম বা একাধাৰে পৰ্দাৰ সন্মুখত যদি মোবাইলৰ স্ক্ৰীণত কাম কৰে তেনেহ'লে আপোনাৰ চকুত কিছু অসুবিধা আহিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব আৰু সুষম আহাৰ আৰু পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিবলৈ নাপাহৰিব যাতে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনাৰ নিজৰ মতামত বা সিদ্ধান্ত আনৰ ওপৰত জোৰকৈ জাপি দিয়াৰ পৰা বিৰত থাকিব আৰু অহংকাৰৰ বশৱৰ্তী হৈ কাৰো সৈতে অকাৰণতে তৰ্কত লিপ্ত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্য দেৱতাক তামৰ পাত্ৰত জল অৰ্পণ কৰক আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰিব। ই আপোনাৰ যশস্যা আৰু মানসিক শক্তি বৃদ্ধি কৰিব। দৰিদ্ৰ লোকক ঘেঁহু বা গুড় দান কৰিলে আজি সূৰ্যগ্ৰহৰ যোগাত্মক প্ৰভাৱ অধিক শক্তিশালী হ'ব আৰু কৰ্মত থকা বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ ফলত আজি আপোনালোকৰ চিন্তা চৰ্চা অধিক ব্যৱহাৰিক হ'ব আৰু যিকোনো সমস্যাক আপুনি যুক্তিসংগতভাৱে সমাধান কৰিবলৈও সক্ষম হ'ব। কৰ্মস্থানতো আপোনাৰ নিখুঁত কামৰ বাবে সকলোৱে প্ৰশংসা কৰিব। আপোনাৰ পৰ্যবেক্ষণ ক্ষমতা আজি চোকা হ'ব যাৰ ফলত কৰ্মক্ষেত্ৰৰ জটিল কামবোৰো আপুনি সহজে সম্পাদন কৰিব পাৰিব। আৰ্থিক দিনটো আজি আপোনালোকৰ মধ্যমীয়া হ'ব। ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ আগতে আপুনি বজাৰৰ অৱস্থা ভালদৰে পৰ্যবেক্ষণ কৰি ল'ব। তেনেহ'লে ভৱিষ্যতৰ লোকচানৰ পৰা আপুনি হাত সাৰিব পাৰিব। সঞ্চয়ৰ প্ৰতিও আপুনি বিশেষ আজি গুৰুত্ব দিয়ক। পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক মধুৰ হৈ থাকিব। আপোনাৰ সহায়কাৰী আৰু যত্নশীল স্বভাৱে প্ৰিয়জনৰ মন জয় কৰিব আৰু অৱশ্যে আপোনাৰ আনৰ সৰু সুৰা যিবোৰ ভুল আছে সেইবোৰ উলিয়াই থকাৰ প্ৰৱণতা বা অতিৰিক্ত সমালোচনা কৰাৰ পৰা বিৰত থাকিব। অন্যথা ঘৰুৱা পৰিৱেশত অকাৰণতে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবেও আজিৰ দিনটো অতি উত্তম দিন হ'ব। গৱেষণা, গণিত বা হিচাপ নিকাচৰ সৈতে জড়িত বিষয়ত অধ্যয়ন কৰি থকা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ আজি বিশেষ সফলতা পোৱাৰ দিন হ'ব। একাগ্ৰতা বৃদ্ধি পাব আৰু নতুন কথা শিকাৰ প্ৰতি আগ্ৰহ জন্ম হ'ব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব কিন্তু আপোনাৰ পেটৰ সৰু সুৰা অসুখে সামান্য আমনি কৰিব পাৰে। সেইবাবে বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব। মানসিক স্বাস্থ্য অটুট ৰাখিবলৈ প্ৰকৃতিৰ মাজত কিছু সময় কটালে সুফল পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰতিটো কথাতে আপোনালোকে খুঁত ওলোৱাৰ পৰা বিৰত থাকক। ই আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে। আনৰ কথাত সহজে পতিয়ন গৈ নিজৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সলনি নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোৰ শুভ ফল প্ৰাপ্তিৰ বাবে ভগৱান গণেশক আৰাধনা কৰক আৰু পাৰিলে আপুনি দুবৰি বন অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ আজি যশস্যা বৃদ্ধি পাব। ঘৰৰ পৰা ওলোৱাৰ আগতে সেউজীয়া ৰঙৰ ৰুমাল এখন লগত ৰাখক। পাৰিলে দুখীয়া লোকক যদি সেউজীয়া ৰঙৰ বস্তু দান কৰে তেনেহ'লে আৰু অধিক বুধ গ্ৰহ আপোনাৰ শক্তিশালী হ'ব আৰু আপুনি উন্নতিও দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বৰ্তমানৰ অৱস্থানৰ ফলত আপুনি আজি সুন্দৰ ভাৰসাম্য ৰক্ষা কৰাত সক্ষম হ'ব। আপোনাৰ আজি যোগাযোগৰ ক্ষমতাও বৃদ্ধি পাব। আপুনি আনক আজি আকৰ্ষণ কৰিব পৰা আপোনাৰ যি স্বাভাৱিক ক্ষমতা সেইবোৰো আজি প্ৰখৰ হৈ থাকিব।
কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে মিলি কাম কৰিলে আজি বেছি সফলতা পাব। আপোনাৰ কূটনীতি আৰু মধ্যস্থতা কৰাৰ ক্ষমতাই কৰ্মস্থানৰ বহুতো জটিল সমস্যাৰ সমাধান কৰাত সহায় কৰিব। আৰ্থিক দিশত দিনটো অনুকূল হ'ব। ব্যৱসায়ত নতুন অংশীদাৰী চুক্তিত স্বাক্ষৰ কৰাৰ বাবে সময় ভাল। অৱশ্যে বিলাসিতাৰ নামত বা দৰকাৰ নথকা সামগ্ৰী ক্ৰয় কৰি অত্যাধিক খৰচ কৰাৰ পৰা বিৰত থাকিব। প্ৰেম আৰু দাম্পত্য জীৱন অতি আনন্দদায়ক আৰু ৰোমান্টিক হ'ব। প্ৰিয়জনৰ সৈতে কটোৱা সময়ে আপোনাক মানসিক প্ৰশান্তি দিব। পাৰিবাৰিক সমস্যা বা মতানৈক্যবোৰ শান্তিপূৰ্ণভাৱে আলোচনা কৰক, তেনেহ'লে সহজেই এক সুন্দৰ সমাধান ওলাই পৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো যোগাত্মক হ'ব। বিশেষকৈ আইন বা ফেশ্বন ডিজাইনৰ সৈতে জড়িত যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ আজি প্ৰতিভা বিকাশৰ নতুন সুযোগ পাব। অৱশ্যে বন্ধুবৰ্গৰ সৈতে আড্ডাত ব্যস্ত হৈ পঢ়া-শুনাত যাতে ব্যাঘাত নজন্মে তাৰ প্ৰতিও চকু ৰাখিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, তথাপিও আপোনালোকৰ বিষৰ সমস্যাই কিছু আপোনাক সমস্যা দিব পাৰে। সেইবাবে শৰীৰত যাতে পানীৰ অভাৱ নহয় তাৰ বাবে পৰ্যাপ্ত পৰিমাণে পানী খাবলৈও নাপাহৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দ্বিধাদ্বন্দ্ব বা মানসিক অস্থিৰতা পৰীক্ষা কৰি চলিব। যিকোনো এটা সিদ্ধান্ত লৈ তাত অটল থাকিবলৈ চেষ্টা কৰিব। আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ গুৰুত্বপূৰ্ণ সময় ক্ষতি নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শুক্ৰ গ্ৰহৰ শুভ ফল প্ৰাপ্তিৰ বাবে মা লক্ষ্মীক আৰাধনা কৰক আৰু পাৰিলে বগা ৰঙৰ মিঠাই অৰ্পণ কৰিব। ঘৰৰ পৰা ওলোৱাৰ সময়ত পৰিষ্কাৰ কাপোৰ পৰিধান কৰি ওলাব আৰু সুগন্ধি ব্যৱহাৰ কৰিব। ই আপোনাৰ আত্মবিশ্বাস আৰু যোগাত্মক শক্তি বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৰ্তমানৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থিতিৰ ফলত আপুনি আজি মানসিক শক্তি যথেষ্ট বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আপুনি যিকোনো বিষয় আজি গভীৰলৈ গৈ চিন্তা কৰাৰ ক্ষমতা অৰ্জন কৰিব আৰু ইয়াৰ ফলত আপোনাৰ মনত আজি অদম্য সাহসো থাকিব আৰু লক্ষ্যৰ প্ৰতি স্থিৰতাও থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু দৃঢ়তা প্ৰশংসনীয় হ'ব। গৱেষণা অনুসন্ধান বা জটিল সমস্যাৰ সমাধানৰ ক্ষেত্ৰত জড়িত লোকসকলে আজি বিশেষ সফলতা পাব। নিজৰ কামৰ প্ৰতি আপোনাৰ সমৰ্পণ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ চকুত পৰিব। আৰ্থিক দিশত হঠাতে কোনো লাভ হোৱাৰ সম্ভাৱনা আছে। পুৰণি কোনো ধাৰ বা আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ত নতুন ৰণনীতি প্ৰয়োগ কৰাৰ বাবে দিনটো অনুকূল হ'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত আৱেগৰ তীব্ৰতা দেখা যাব। প্ৰিয়জনৰ সৈতে মুকলিকৈ কথা পাতক আৰু নিজৰ সন্দেহ বা অতিৰিক্ত অধিকাৰবোধ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক, তেনেহ'লে সকলো ভুল বুজাবুজি দূৰ হ'ব আৰু পাৰস্পৰিক সম্পৰ্ক অধিক গভীৰ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ হ'ব। পঢ়া-শুনাত গভীৰ মনোযোগ দিব পাৰিব। বিশেষকৈ বিজ্ঞান বা চিকিৎসাৰ ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ আজি আশাপ্ৰদ ফল লাভ কৰাৰো সম্ভাৱনা থাকিব। স্বাস্থ্যৰ দিশটো কিছু সতৰ্ক হোৱাৰ আজি প্ৰয়োজন আছে। ৰক্তচাপ ৰোগীসকলে বিশেষ আজি সতৰ্ক হ'ব লাগিব। কিবা সমস্যা দেখিলেই লগে লগে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ যত্ন কৰিব। অতিৰিক্ত মছলাযুক্ত খাদ্য আজি পৰিহাৰ কৰি চলিব আৰু পৰ্যাপ্ত পৰিমাণে আজি পানী খাবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। আজি খং বা জেদ নিয়ন্ত্ৰণত ৰাখিব, অন্যথা আপোনাৰ কঠোৰ বাক্যই আনক আঘাত দিব পাৰে। আনৰ প্ৰৰোচনাত পৰি হঠাতে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব আৰু গাড়ী মটৰ চলাওঁতে সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। মংগল গ্ৰহৰ অশুভ প্ৰভাৱ খণ্ডন কৰিবলৈ আৰু শক্তি বৃদ্ধিৰ বাবে হনুমান চালিচা আজি পাঠ কৰক। ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত ৰঙা চন্দনৰ তিলক লগাওক আৰু পাৰিলে হনুমান মন্দিৰত বা কোনো দৰিদ্ৰ লোকক ৰঙা ৰঙৰ বস্তু দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানে আপোনাৰ মনত আজি ইতিবাচক চিন্তা, আধ্যাত্মিক ভাৱনা আৰু নতুন জ্ঞান অন্বেষণৰ হেঁপাহ বৃদ্ধি কৰিব। আপোনাৰ সততা আৰু আশাবাদী দৃষ্টিভংগীৰ বাবে যিকোনো পৰিস্থিতিতে অতি সহজে আগবাঢ়ি যাব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সততা, নিৰ্দেশনা আৰু কৰ্তব্যনিষ্ঠাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পাব। বিশেষকৈ শিক্ষা পৰামৰ্শদাতা আদিৰ সৈতে জড়িত লোকসকলে বিশেষ সফলতা পাব। আৰ্থিক দিশটো আজি আপোনাৰ লাভজনক অৱস্থাত থাকিব। ব্যৱসায়ত আয় বৃদ্ধিৰ নতুন পথ আজি মুকলি হ'ব। অৱশ্যে অত্যাধিক আশাবাদী হৈ হঠাতে কোনো ডাঙৰ প্ৰকল্পত যধে-মধে ধন বিনিয়োগ কৰাৰ পৰা বিৰত থকাটোৱে ভাল হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। প্ৰিয়জনৰ সৈতে কোনো ধৰণৰ ভুল বুজাবুজি হ'লে মুকলিকৈ আলোচনা কৰিব, তেনেহ'লে সকলো সমস্যাৰ সহজে সমাধান ওলাব আৰু আপোনাৰ স্পষ্টবাদিতা কেতিয়াবা আনৰ বাবে কঠোৰ যেন লাগিব পাৰে। গতিকে কথা কওঁতে শব্দৰ ব্যৱহাৰত সামান্য সাৱধানতা অৱলম্বন কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি অনুকূল হ'ব। উচ্চ শিক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকে আজি বৃহস্পতিৰ কৃপাত পঢ়া-শুনাত বিশেষ মনোযোগ দিব পাৰিব। দৰ্শন, আইন বা সাহিত্যৰ দৰে বিষয়ত অধ্যয়ন কৰি থকাৰ বাবে
যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ দিনটো অতিশয় শুভ হ'ব। স্বাস্থ্য আজি সাধাৰণতে ভালেই দেখা গৈছে, তথাপিও আপোনাৰ বিষৰ সমস্যাই কিছু আমনি কৰিব পাৰে। সেইবাবে নিয়মীয়া ব্যায়াম কৰিব আৰু তেলীয়া খাদ্য পৰিহাৰ কৰি চলিব। সতেজ আহাৰ গ্ৰহণত গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। অতিমাত্ৰা আত্মবিশ্বাসৰ বশৱৰ্তী হৈ অনাহকত উপদেশ দিয়াৰ প্ৰৱণতা আজি নিয়ন্ত্ৰণত ৰাখিব। আৱেগৰ বশৱৰ্তী হৈ আনক কোনো প্ৰতিশ্ৰুতি নিদিব যিটো পালন কৰাৰ বাবে আপোনাৰ সামৰ্থ্যৰ বাহিৰত হয়। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। বৃহস্পতি গ্ৰহৰ শুভ ফল প্ৰাপ্তিৰ বাবে ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু পাৰিলে কলগছৰ গুৰিত অলপ হালধি মিহলোৱা পানী অৰ্পণ কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধীয়া চন্দন বা কেশৰৰ তিলক লগাওক। ইয়ে মানসিক শান্তি আৰু একাগ্ৰতা বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৰ্তমানৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত এক গভীৰ কৰ্মপ্ৰেৰণা বা শৃংখলাবদ্ধতা জগাই তুলিবলৈ আজি আপোনাৰ মাজতে সক্ষম হ'ব। নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আজি আপুনি কঠোৰ পৰিশ্ৰমকো কুণ্ঠাবোধ নকৰে আৰু এই পৰিশ্ৰম আপোনাৰ যোগাত্মক ফল নিশ্চিতভাৱে লাভ কৰাব। কৰ্মস্থানত আপোনাৰ নিষ্ঠা আৰু দায়িত্ববোধ বৃদ্ধি পাব। ব্যৱহাৰিক চিন্তা চৰ্চা আৰু বাস্তৱসন্মত পৰিকল্পনাৰ জৰিয়তে আজি আপুনি কৰ্মক্ষেত্ৰত যিকোনো কঠিন পৰিস্থিতি চম্ভালিব পাৰিব। প্ৰশাসনীয় বিভাগত কৰ্মৰত লোকসকলৰ বাবে দিনটো বিশেষভাৱে ফলপ্ৰসূ হ'ব। আৰ্থিক দিশটো আপোনালোকৰ আজি স্থিৰতা লাভ কৰিব। দীৰ্ঘম্যাদী বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন আৰু বিশ্বাসযোগ্য অংশীদাৰ পোৱাৰ যোগ আছে, কিন্তু চুক্তি কৰাৰ আগতে নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। কৰ্মব্যস্ততাৰ বাবে পৰিয়াল আৰু প্ৰিয়জনক সময় দিয়াটো আজি আপোনাৰ বাবে অলপ কঠিন হ'ব পাৰে। তথাপিও কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিব। প্ৰিয়জনৰ সৈতে মুকলি মনেৰে কথা পাতক, তেনেহ'লে অকাৰণতে অভিমান বা দূৰত্ব সৃষ্টি নহ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অনুকূল হ'ব। যিসকলে ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে বা নিৰন্তৰ প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ একাগ্ৰতা আজি তুংগত থাকিব। বিজ্ঞান বা কাৰিকৰী বিষয়ত অধ্যয়নত যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে আজি বিশেষ সফলতা লাভ কৰিব। শৰীৰত আজি ভাগৰ বা অৱসাদ আহিব পাৰে, সেইবাবে আজি আপোনালোকে শাৰীৰিক দিশত কিছু সতৰ্ক হ'ব লাগিব। একেধাৰে বহি কাম কৰাৰ পৰিৱৰ্তে মাজে মাজে উঠি খোজ কাঢ়ক আৰু শৰীৰৰ সঠিক ভংগীমা বজাই ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক নিৰাশাবাদী চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখক। আনৰ প্ৰতি অতিমাত্ৰা কঠোৰ বা জেদী হোৱাৰ পৰা বিৰত থাকক। ই আপোনাৰ সমাজত সম্পৰ্ক বিৰূপ প্ৰভাৱ নেপেলায়। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। কৰ্মত সফলতা আৰু মানসিক শান্তিৰ বাবে ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত শুদ্ধ জল অৰ্পণ কৰক। শনি দেৱতাৰ শুভ দৃষ্টি লাভ কৰিবলৈ হ'লে গধূলি সময়ত আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাওক আৰু দৰিদ্ৰ লোকক নিজৰ সামৰ্থ্য অনুযায়ী কিবা বস্তু দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপোনাৰ চিন্তাধাৰাত এক নতুনত্ব আৰু সৃজনশীলতা বৃদ্ধি পাব। সমাজ কল্যাণ বা আনৰ সহায় কৰাৰ প্ৰতি আপোনাৰ আজি মন বিশেষ আকৰ্ষিত হ'ব। আপোনাৰ স্বাধীনচিতীয়া মনোভাৱ আৰু বৌদ্ধিক ক্ষমতা আজি আন দিনাতকৈ অধিক প্ৰখৰ হ'ব আৰু লগতে আপোনাৰ কৰ্মক্ষেত্ৰতো আজি নতুন ধাৰণা আৰু পৰিকল্পনাসমূহে প্ৰশংসা লাভ কৰিব। প্ৰযুক্তি গৱেষণা সমাজসেৱাৰ সৈতে জড়িত লোকসকলে আজি কৰ্মস্থানত বিশেষ অগ্ৰগতি দেখা পাব। সহকৰ্মীসকলৰ সৈতে মিলি কাম কৰিলে আজি সহজে আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় পাব। আৰ্থিক দিশটো আপোনাৰ আজি সন্তোষজনক থাকিব। নতুন আয়ৰ উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত ডিজিটেল মাধ্যম বা নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিলে অধিক লাভৱান হোৱাৰ যোগ দেখা গৈছে। প্ৰেম আৰু পাৰিবাৰিক জীৱনত শান্তি বিৰাজ কৰিব। আপোনাৰ সামাজিক পৰিসৰ বৃদ্ধি পাব আৰু নতুন বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। প্ৰিয়জনৰ সৈতে যিকোনো বিষয় মুকলিকৈ আলোচনা কৰক, তেনেহ'লে মনৰ মাজত থকা সকলো ধৰণৰ সন্দেহ বা ভুল বুজাবুজিবোৰ দূৰ হ'ব। পাৰস্পৰিক স্বাধীনতাৰ প্ৰতি সন্মান জনালে সম্পৰ্ক অধিক সুদৃঢ় হ'ব। শিক্ষাৰ্থীসকলৰ বাবেও আজি দিনটো যোগাত্মক অৱস্থাত আছে। যিসকল শিক্ষাৰ্থীয়ে প্ৰযুক্তিবিদ্যা, বিজ্ঞান বা কম্পিউটাৰ বিজ্ঞানৰ দৰে বিষয় অধ্যয়ন কৰি আছে, তেওঁলোকৰ একাগ্ৰতা বৃদ্ধি পাব আৰু নতুন কিবা এটা শিকাৰ প্ৰতিও আজি হেঁপাহ বৃদ্ধি পাব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকৰ ভালেই অৱস্থাত আছে, কিন্তু তথাপিও আপোনালোকৰ বিষৰ সমস্যাই কিছু আমনি কৰিব পাৰে। অতিৰিক্ত মানসিক চাপ পৰিহাৰ কৰিবলৈ আজি ধ্যান কৰক। পৰ্যাপ্ত টোপনি যোৱাৰ অভ্যাস কৰক।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। অত্যাধিক স্বাধীনচিতীয়া মনোভাৱৰ বাবে কেতিয়াবা আনৰ সঠিক পৰামৰ্শকো আওকাণ কৰাৰ প্ৰৱণতা আজি থাকিব পাৰে, সেইবোৰ নিয়ন্ত্ৰণত ৰাখিব। হঠাতে কোনো সিদ্ধান্ত লৈ বা জেদৰ বশৱৰ্তী হৈ পুৰণি সম্পৰ্ক বা চুক্তিত আঘাত নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকৰ যোগাত্মক শক্তি বৃদ্ধিৰ বাবে আৰু কৰ্মত থকা বাধাবোৰ দূৰ কৰিবলৈ হ'লে দৰিদ্ৰ বা অসহায়জনক নিজৰ সামৰ্থ্য অনুযায়ী সহায় কৰক। সন্ধিয়া ভাগত আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলালে আৰু হনুমান চালিচা পাঠ কৰিলে মানসিক শান্তি লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপোনাৰ আজি আধ্যাত্মিকতাৰ দিশত আজি কিছু বিকাশ দেখিব। আপোনাৰ স্বাভাৱিক অন্তৰ্দৃষ্টি আজি প্ৰখৰ হ'ব, যাৰ সহায়ত আপুনি আজি আনৰ মনৰ কথা সহজে বুজি উঠিব পাৰিব। মনত এক গভীৰ প্ৰশান্তিও বিৰাজ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীল ধাৰণাবোৰে বিশেষ মৰ্যাদা পাব। বিশেষকৈ যিসকলে পৰিচালনা বা প্ৰশাসনীয় কামৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতিশয় শুভ হ'ব। দৰ্শকৰ প্ৰতি আপোনালোকৰ আজি অলপ আকৰ্ষণ বৃদ্ধি কৰিবলৈ ব্যৱসায়িকসকলে কিছু আজি যত্ন কৰিব লাগিব, নতুন উপায়ৰ অৱস্থাপন কৰিব লাগিব আৰু নতুন যিবোৰ কৌশল প্ৰয়োগ কৰিব ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰ নিশ্চিত কৰিব যাতে সেইবোৰে ভাল ফল কঢ়িয়াই আনে। আৰ্থিক দিশটো আপোনাৰ অনুকূল অৱস্থাত আছে আৰু পৰিকল্পিতভাৱে আজি আপুনি খৰচ কৰাৰ প্ৰতি আগবাঢ়িব, নহ'লে আৰ্থিক দিশত কিছু অস্থিৰতাৰো সৃষ্টি হ'ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক জীৱন আজি আৱেগপূৰ্ণ হ'ব আৰু মধুৰতাপূৰ্ণ হ'ব। প্ৰিয়জনৰ প্ৰতি আপোনাৰ যত্নশীল স্বভাৱে সম্পৰ্ক অধিক গভীৰ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে নিজৰ মনৰ ভাৱ মুকলিকে প্ৰকাশ কৰক আৰু কথা পাতক, তেনেহ'লে সকলো ধৰণৰ সৰু সুৰা ভুল বুজাবুজিবোৰ অৱসান ঘটিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতিশয় ফলপ্ৰসূ হ'ব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিৰন্তৰ প্ৰস্তুতি চলাই আছে তেওঁলোকে আজি গাণিতিক যুক্তি আৰু শিক্ষামূলক সজাগতাৰ দৰে বিষয়বোৰ সহজে মনোযোগ কেন্দ্ৰীভূত কৰিব পাৰিব। স্বাস্থ্য সামগ্ৰিকভাৱে আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকে মোবাইলৰ স্ক্ৰীণত বেছি সময় নকটাব, নহ'লে চকুৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে আজি নিজৰ স্বাস্থ্যৰ যতন ল'বলৈ নাপাহৰিব আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে পানী খাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আনক সহায় কৰিবলৈ গৈ নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ আওকাণ নকৰিব আৰু অতিমাত্ৰা আৱেগিক হৈ কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হ'ব। আৰু লগতে বাস্তৱ জগতৰ পৰা আজি আঁতৰি নাযাব, নহ'লে আপোনাৰ সকলো কামতে কিছু বাধা আহিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি বৃহস্পতি গ্ৰহৰ শুভ ফল প্ৰাপ্তিৰ বাবে ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু কপালত হালধীয়া চন্দনৰ তিলক লগাওক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হোৱাও দেখা পাব। নিজৰ সৃজনশীলতা আৰু কলাত্মক দিশত সফলতা বৃদ্ধিৰ বাবে এজন অভিজ্ঞ মানুহৰ লগত আজি পৰামৰ্শ লওক আৰু আপোনাৰ জীৱনত যোগাত্মক পৰিৱৰ্তন আনিব হ'লে আজি আপুনি নিজৰ ক্ষেত্ৰত বা নিজৰ ঘৰৰ ক্ষেত্ৰত অলপ সুগন্ধিৰ ব্যৱহাৰ কৰক বা নতুন বস্তু আনিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।